অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ বিষয় লৈ এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকৰ এনেকুৱা হৈছেনে যে স্মাৰ্ট মিটাৰৰ বিল পে'মেণ্ট কৰাৰ পাছতো ইলেক্ট্ৰিচিটি যোনটো কাৰেণ্টটো আপোনালোকৰ মেইন বৰ্ডলৈ নাহে? তো এনেকুৱা সমস্যা মোৰো হৈছিলে। সেইটো কাৰণে মই আজি এইটো ভিডিঅ'টো বনালোঁ যে এইটো সমস্যা আপোনালোকৰো হ'ব পাৰে। তো এই সমস্যা হ'লে আপোনালোকে কি কৰিব, কি কৰিলে আপোনালোকৰ মিটাৰ বক্সৰ পৰা যোনটো আপোনাৰ মেইন বৰ্ড তালৈকে জল্দি অতি শীঘ্ৰে ছাপ্লাই হ'ব আপোনাৰ কাৰেণ্টটো। তো আজি এইটো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তো কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব আপোনালোকক সকলো মই এই ভিডিঅ'ত দেখুৱাইছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ পলম নকৰি। বন্ধুসকল, আপোনালোকে যোনটো APDCL যোনটো অফিচিয়েল ৱেবছাইটত ভিজিট কৰিলে এটা নাম্বাৰ দেখা পাব। ইয়াতে আপোনালোকে দেখা পাব, মই ইয়াতে উলিয়াই আছোঁ APDCL যোনটো অফিচিয়েল ৱেবছাইট। অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰিলে এই নাম্বাৰটো 1912 এই নাম্বাৰটো আপোনালোকে দেখা পাব। এই নাম্বাৰটোত আপোনালোকে ডায়েল কৰিব লাগিব। যেতিয়া আপোনালোকে পে'মেণ্টটো কৰাৰ পাছতো যদি কাৰেণ্টটো নাহে আপোনাৰ মেইন বৰ্ডলৈ, তো এইটো নাম্বাৰত আপোনালোকে ফোন কৰি যে ক'ব লাগিব যে মই পে'মেণ্টটো কৰিলোঁ, কিন্তু ছাকচেছফুলি হৈও গৈছে, কিন্তু আমাৰ যোনটো ছুইচ বৰ্ডলৈকে কাৰেণ্টটো ছাপ্লাই হোৱা নাই। তো তাৰ পৰা এটা অনুৰোধ কৰিব আপোনালোকক যে মিটাৰ বক্সৰ এটা ফটো দিয়ক, লগতে কনজিউমাৰ নাম্বাৰ আৰু কাৰ নামত কনজিউমাৰটো আছে সেইটো ডিটেইলছ দিয়ক। তো সেইটো আপোনালোকে চিম্পলি পঠিয়াই দিব এইটো নাম্বাৰত। হোৱাটছএপ নাম্বাৰত আপোনালোকক মই দেখুৱাই আছোঁ, APDCL আছাম বুলি মই ছেভ কৰি থৈছোঁ। তো এনেকৈ আপোনালোকে পঠিয়াই দিব। পঠিওৱাৰ লগে লগে আপোনালোকৰ কি হ'ব, এটা কমপ্লেইন ৰেজিষ্টাৰ কৰিব তেখেতলোকে। কমপ্লেইনটো ৰেজিষ্টাৰ কৰাৰ 10-15 মিনিটমানৰ পাছত সম্ভৱ আহি যায়। তো মোৰ অহা নাছিলে, মই তাৰ পাছত কি কৰিলোঁ, কাৰেণ্টটো তাৰ পাছতো মোৰ ছাপ্লাই হোৱা নাছিলে। মই কি কৰিলোঁ, APDCL যোনটো মেইল মই গুগলৰ পৰা উলিয়াই, তো মই এটা চিম্পলি মেইল কৰিছিলোঁ। এনেকৈ মই মেইল কৰিছিলোঁ ৰিচাৰ্জ অন 16/6, মই এইটো ডেট দিয়া আছিলে। বাট লাইট ৱাজ নট ছাপ্লাই টু মাই মেইন বৰ্ড, এটেচ মাই কনজিউমাৰ নাম্বাৰ এণ্ড ৰিচিপ্ট অফ পে'মেণ্ট, প্লিজ চেক এণ্ড পঠিয়াবৰ কাৰণে মই মেছেজ কৰিছিলোঁ যে এজ চুন এজ পচিবল, যিমান জল্দি পাৰে আপোনালোকে পঠিয়াই দিয়ক। তো মই এনেকৈ পে'মেণ্ট ডিটেইলছ এভৰিথিং পঠিয়ালোঁ। তাৰ প্ৰায় আধা ঘণ্টামানৰ লগে লগে মোৰ মিটাৰ বক্সৰ পৰা মেইন বৰ্ডলৈ কাৰেণ্টটো ছাপ্লাই হৈ গৈছিলে। তো আপোনালোকে এনেকৈ কৰিব পাৰিব অতি সহজে। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন, তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব। মই এনেধৰণৰ কণ্টেণ্ট আপোনালোকৰ বাবে আনি থাকোঁ। আজিলৈ ইমান।